প্ৰথমৰ পৰা স্থিতি আছে আৰু আমাৰ নেত্ৰীয়ে স্পষ্টভাৱে ঘোষণা কৰিছে যেতিয়ালৈকে ৱেষ্ট বেংগলৰ আমাৰ চৰকাৰ থাকিব তেতিয়ালৈকে তেওঁ কাহ ৱেষ্ট বেংগলত বলবৎ হ'ব নিদিয়ে আৰু আমি যেতিয়ালৈকে ইয়াত জীয়াই থাকিম অসমত আমি কাহ কেতিয়াও বলবৎ হ'ব নিদিওঁ। এটা সাহসী দলে কৈছে তেতিয়াও ৰিপিল কৰিব পাৰে, যেনেকৈ আপোনাৰ কৃষি আইন আনিছিলে, কৃষি আইনখন যেনেকৈ আন্দোলনৰ পাছত চৰকাৰে ৰিপিল কৰিবৰ কাৰণে বাধ্য হ'ল, ঠিক তেনেধৰণে আমি কাহ আইনখন ৰিপিল কৰাম। আমি বিৰোধী চৰকাৰ আহিলেও কৰাম, নাহিলেও আমি জংগী আন্দোলন কৰি হ'লেও এইখন ৰিপিল কৰাম। প্ৰথমৰ পৰা স্থিতি আছে আৰু আমাৰ নেত্ৰীয়ে স্পষ্টভাৱে ঘোষণা কৰিছে যেতিয়ালৈকে ৱেষ্ট বেংগলৰ আমাৰ চৰকাৰ থাকিব তেতিয়ালৈকে তেওঁ কাহ ৱেষ্ট বেংগলত বলবৎ হ'ব নিদিয়ে আৰু আমি যেতিয়ালৈকে ইয়াত জীয়াই থাকিম অসমত আমি কাহ কেতিয়াও বলবৎ হ'ব নিদিওঁ। এটা সাহসী দলে কৈছে তেতিয়াও ৰিপিল কৰিব পাৰে, যেনেকৈ আপোনাৰ কৃষি আইন আনিছিলে, কৃষি আইনখন যেনেকৈ আন্দোলনৰ পাছত চৰকাৰে ৰিপিল কৰিবৰ কাৰণে বাধ্য হ'ল, ঠিক তেনেধৰণে আমি কাহ আইনখন ৰিপিল কৰাম। আমি বিৰোধী চৰকাৰ আহিলেও কৰাম, নাহিলেও আমি জংগী আন্দোলন কৰি হ'লেও এইখন ৰিপিল কৰাম। প্ৰথমৰ পৰা স্থিতি আছে আৰু আমাৰ নেত্ৰীয়ে স্পষ্টভাৱে ঘোষণা কৰিছে যেতিয়ালৈকে ৱেষ্ট বেংগলৰ আমাৰ চৰকাৰ থাকিব তেতিয়ালৈকে তেওঁ কাহ ৱেষ্ট বেংগলত বলবৎ হ'ব নিদিয়ে আৰু আমি যেতিয়ালৈকে ইয়াত জীয়াই থাকিম অসমত আমি কাহ কেতিয়াও বলবৎ হ'ব নিদিওঁ। এটা সাহসী দলে কৈছে তেতিয়াও ৰিপিল কৰিব পাৰে, যেনেকৈ আপোনাৰ কৃষি আইন আনিছিলে, কৃষি আইনখন যেনেকৈ আন্দোলনৰ পাছত চৰকাৰে ৰিপিল কৰিবৰ কাৰণে বাধ্য হ'ল, ঠিক তেনেধৰণে আমি কাহ আইনখন ৰিপিল কৰাম। আমি বিৰোধী চৰকাৰ আহিলেও কৰাম, নাহিলেও আমি জংগী আন্দোলন কৰি হ'লেও এইখন ৰিপিল কৰাম। প্ৰথমৰ পৰা স্থিতি আছে আৰু আমাৰ নেত্ৰীয়ে স্পষ্টভাৱে ঘোষণা কৰিছে যেতিয়ালৈকে ৱেষ্ট বেংগলৰ আমাৰ চৰকাৰ থাকিব তেতিয়ালৈকে তেওঁ কাহ ৱেষ্ট বেংগলত বলবৎ হ'ব নিদিয়ে আৰু আমি যেতিয়ালৈকে ইয়াত জীয়াই থাকিম অসমত আমি কাহ কেতিয়াও বলবৎ হ'ব নিদিওঁ। এটা সাহসী দলে কৈছে তেতিয়াও ৰিপিল কৰিব পাৰে, যেনেকৈ আপোনাৰ কৃষি আইন আনিছিলে, কৃষি আইনখন যেনেকৈ আন্দোলনৰ পাছত চৰকাৰে ৰিপিল কৰিবৰ কাৰণে বাধ্য হ'ল, ঠিক তেনেধৰণে আমি কাহ আইনখন ৰিপিল কৰাম। আমি বিৰোধী চৰকাৰ আহিলেও কৰাম, নাহিলেও আমি জংগী আন্দোলন কৰি হ'লেও এইখন ৰিপিল কৰাম। প্ৰথমৰ পৰা স্থিতি আছে আৰু আমাৰ নেত্ৰীয়ে স্পষ্টভাৱে ঘোষণা কৰিছে যেতিয়ালৈকে ৱেষ্ট বেংগলৰ আমাৰ চৰকাৰ থাকিব তেতিয়ালৈকে তেওঁ কাহ ৱেষ্ট বেংগলত বলবৎ হ'ব নিদিয়ে আৰু আমি যেতিয়ালৈকে ইয়াত জীয়াই থাকিম অসমত আমি কাহ কেতিয়াও বলবৎ হ'ব নিদিওঁ। এটা সাহসী দলে কৈছে তেতিয়াও ৰিপিল কৰিব পাৰে, যেনেকৈ আপোনাৰ কৃষি আইন আনিছিলে, কৃষি আইনখন যেনেকৈ আন্দোলনৰ পাছত চৰকাৰে ৰিপিল কৰিবৰ কাৰণে বাধ্য হ'ল, ঠিক তেনেধৰণে আমি কাহ আইনখন ৰিপিল কৰাম। আমি বিৰোধী চৰকাৰ আহিলেও কৰাম, নাহিলেও আমি জংগী আন্দোলন কৰি হ'লেও এইখন ৰিপিল কৰাম। প্ৰথমৰ পৰা স্থিতি আছে আৰু আমাৰ নেত্ৰীয়ে স্পষ্টভাৱে ঘোষণা কৰিছে যেতিয়ালৈকে ৱেষ্ট বেংগলৰ আমাৰ চৰকাৰ থাকিব তেতিয়ালৈকে তেওঁ কাহ ৱেষ্ট বেংগলত বলবৎ হ'ব নিদিয়ে আৰু আমি যেতিয়ালৈকে ইয়াত জীয়াই থাকিম অসমত আমি কাহ কেতিয়াও বলবৎ হ'ব নিদিওঁ। এটা সাহসী দলে কৈছে তেতিয়াও ৰিপিল কৰিব পাৰে, যেনেকৈ আপোনাৰ কৃষি আইন আনিছিলে, কৃষি আইনখন যেনেকৈ আন্দোলনৰ পাছত চৰকাৰে ৰিপিল কৰিবৰ কাৰণে বাধ্য হ'ল, ঠিক তেনেধৰণে আমি কাহ আইনখন ৰিপিল কৰাম। আমি বিৰোধী চৰকাৰ আহিলেও কৰাম, নাহিলেও আমি জংগী আন্দোলন কৰি হ'লেও এইখন ৰিপিল কৰাম।